দলগাঁও বিধানসভা সমষ্টিৰ সকলোৱে গম পায় যে মই এক্টিভ এজন কংগ্ৰেছ কৰ্মী হিচাপে কাম কৰি গৈ আছোঁ। বিগত কিছুদিনত এক্টিভলি মই কংগ্ৰেছৰ প্ৰচাৰ চলাই গৈ আছোঁ। সকলোৱে জানি বুজি আজি যিটো নেকি তাৰমানে হৈছে, এইটো একচুৱেলি হ'ব নালাগিছিল। এজন বিধায়ক, সমষ্টিৰ বিধায়ক, তেওঁ যি দলৰো নহওক কিয়, UDF-ৰ হওক, কংগ্ৰেছৰ হওক বা BJP-ৰে হওক, সমষ্টিৰ যিকোনো ৰাইজ বিধায়কৰ তাত যাব পাৰিব বা বিধায়কো ৰাইজৰ লগত লগ কৰিব পাৰিব। কিন্তু বিধায়ক এজনক লগ কৰা মানে যদি সেইটো দল জইন কৰা বুজায়, তেতিয়াহ'লে পাব্লিক দেখো আপোনাৰ কোনো বিধায়কৰ ওচৰত যাব নোৱাৰিব, বিৰোধী দেখো কোনোৱে নাথাকিব। কাৰণ এটা সমষ্টিত যিকোনো ৰাইজ যাব পাৰে বিধায়কৰ ওচৰত, কাম থাকিব পাৰে। আজি মোৰ দেউতা গৈছিল বিশেষ কিবা এটা কামত, সামাজিক কামত, কিবা এটা কামত গৈছিল, আৰু তেওঁক সন্মান জনাই গামোচা এখন দিছে। প্ৰচাৰ যিয়েই নকৰক কিয়, এইটো বহুত ডাঙৰ ভুল কাম কৰিছে, এইটো কৰিব নালাগিছিল। মই কংগ্ৰেছ কৰি আছোঁ বা মোৰ ফেমিলি কংগ্ৰেছ কৰি আছে। মোৰ দেউতাক মই আজিলৈকে কংগ্ৰেছত বা যিকোনো ৰাজনৈতিক দলৰ লগত মই যোগাযোগ কৰিব দিয়া নাই বা তেওঁক আজিলৈকে মই ওলাব দিয়া নাই। ওলাব নিদিয়া কাৰণ হ'ল তেওঁ এজন ৰিটায়াৰ্ড শিক্ষক। এইটো অঞ্চলত তেওঁৰ এটা সুনাম আছে, আৰু এওঁৰ ছাত্ৰ যিমানখিনি আছে, মই দেখাত এওঁৰ ছাত্ৰ কংগ্ৰেছো কৰে, এওঁৰ ছাত্ৰ UDF-ও কৰে, এওঁৰ ছাত্ৰ BJP-ও কৰে, আৰু সকলোৱে এওঁক শ্ৰদ্ধা কৰে। মই এওঁক আজিলৈকে ৰাজনীতিত যাবলৈ দিয়া নাই। নিদিয়া কাৰণ এটাই যে এওঁ যিকোনো এটা ৰাজনৈতিক দলৰ লগত জড়িত হ'লে বাকী যিবিলাক আছে তেওঁলোকে বেয়া পাব। মই সেইটো বিচৰা নাই যে এওঁ চবৰ লগতে মিলি থাকক। সেইকাৰণে মই বিচৰা নাই যে এওঁ ৰাজনৈতিক দলৰ লগত যোগাযোগ কৰক বা ৰাজনৈতিক দলৰ হৈ কোনো কাম কৰক। কিন্তু আজি যিটো নেকি পৰ্যায় আহি পাইছে, বিগত কিছুদিন আগতে তেনেকুৱা এটা অপপ্ৰচাৰ চলাইছিল, কিন্তু আজিও তেনেকুৱা আজিও হৈছে। এতিয়া মই যি ভাবিছোঁ যে যদি মই বা মোৰ পৰিয়ালৰ কোনোবাই যদি ৰাজনৈতিক দলৰ লগত জড়িত হৈ আমি কাম কৰি যাব লগা হয়, গোটেই পৰিয়ালে আমি যিকোনো এটা দলত, নিৰ্দিষ্ট এটা দলত আমি জইন কৰি একেলগে থাকিব লাগিব। নহ'লে আজি যিটো নেকি ৰাজনীতি কৰিছে, চেম ৰাজনীতি আগন্তুক দিনতো কৰাৰ সম্ভাৱনা আছে। মই বিশেষ নকওঁ, বিধায়ক হিচাপে তেওঁ বৰ্তমানৰো বিধায়ক। মোৰ ক'ব লগা এটাই যে এইবিলাক অপপ্ৰচাৰ কৰিব নালাগে। জইনিং কাৰ্যসূচী কৰি যদি কাৰোবাক জইন কৰাই বেলেগ কথা। ঘৰত কোনোবাই যদি কিবা কাম লৈ যায়, গামোচা এখন দি জইনিং কৰা বুলি প্ৰচাৰ যিটো চলায়, এইটো কৰিব নালাগে। নহ'লে মানুহে এটা সময়ত ভয় খাব যে কোনো বিধায়কৰ ওচৰত নাযাওঁ। যদি মই কংগ্ৰেছী হওঁ, মই UDF-ৰ MLA তাত মোৰ যাওঁতে ভয় লাগিব। হঠাৎ যদি কোনোবাই ফটো ভাইৰেল কৰি দিয়ে এওঁ জইন কৰিছে বুলি, কাৰণ আজিকালি তেনেকুৱা হৈ আছে। এইটো বহুত বেয়া হৈ আছে। এই তাৰমানে মেছেজটো মানুহৰ তাত যাব নালাগে। আজি যিটো হৈছে সেইটো ডাইৰেক্টলি এইটো মেছেজ গৈছে যে বিধায়কক লগ কৰিব নোৱাৰি বেলেগ দলৰ মানুহ। লগ কৰিলেই সেইটো ভাইৰেল হ'ব যে তেওঁ জইন কৰিছে। এই মেছেজটো মই ভাবোঁ সেইটো দিব নালাগে বিধায়ক মহোদয়ে বা তেওঁৰ লগত থকাবিলাকে। এইটো বহুত বেয়া মেছেজ গৈ আছে। এইটো এক প্ৰকাৰ তাৰমানে বিৰোধী দলৰ যিমান আছে নেতা, তেওঁলোকৰ ফেমিলিক টাৰ্গেট কৰি এনেকুৱা কৰিছে নে কি কৰিছে মই বুজি পোৱা নাই। কিন্তু যিটো কৰিছে সেইটো হ'ব নালাগিছিল একচুৱেলি। আজি এই বিষয়ে মোৰ ক'ব লগা এইখিনি যে দিনৰ 11মান বজাত আত্মীয় ল'ৰাকেইজনৰ লগত মই মঙলদৈত গৈছিলোঁ ফুৰিবলৈ। তেওঁলোকে গৈ দলগাঁও সমষ্টিৰ আমাৰ মাননীয় বিধায়ক মুজিবুৰ ৰহমানৰ ঘৰত সোমায়, ময়ো সোমাওঁ। তেখেতে মোক দেখা পাই ৰিটায়াৰ্ড শিক্ষক হিচাপে যিখিনি সন্মান দিব লাগে দিছে। গামোচা এখন আনি মোৰ ডিঙিত পিন্ধাই দিছে। মই মোৰ ধোলাত অৱস্থিত জামে মছজিদৰ বিষয়ে অলপ তেওঁৰ লগত কথা পাতিছোঁ যে মছজিদখন ৰাষ্ট্ৰীয় ঘাইপথত পৰে নেকি, এইটো আপুনি অকণমান চাই দিবচোন। পাৰে যদি কিবা ৰেহাই কৰিব পাৰে যদি, যাতে মছজিদখন বাচি থাকে। সেইখিনি কোৱাৰ পিছত চাহ পানী খাই গুচি আহিছোঁ। সেইটো যে যোগদান অনুষ্ঠান, সেইটো মই নাজানো বা তাত যোগদান অনুষ্ঠান চলিও থকা নাই, তেনেকুৱা কথা বতৰা পতাও নাই। তেওঁ কৈছে ঠিক আছে আপোনালোকে আমাক সহায় কৰিব অহা নিৰ্বাচনত, সেইটো নীতিগতভাৱে তেখেতে ক'বই, শুনিলোঁ মই। তাৰপিছত গুচিয়ে আহিলোঁ। ভাটিবেলা দেখা পাওঁ মানে মিডিয়াত এনেকুৱা পোষ্ট এটা। মইতো ভাবাই নাই যে এনেকুৱা ইম্পৰ্টেণ্ট মানুহ এজন মোৰ ফটোখন দি ভাইৰেল কৰিছে, এইটো মই বুজা নাই। আৰু এতিয়া অনুভৱ হৈছে মই যদি সঁচাকৈয়ে মানে ইমানেই ইম্পৰ্টেণ্ট যে মই ভাবিবলৈ বাধ্য যে মই নিৰ্দিষ্ট কোনোবা দলত যোগদান কৰাই ভাল হ'ব। বেচিকেলি আমি আগৰ পৰাই আত্মীয় স্বজন বা আমাৰ জ্ঞাতি গোষ্ঠী চব পুৰণা কংগ্ৰেছী মানুহ। এতিয়া যদি ৰাজনৈতিক দল কৰিব লাগে, আত্মীয় স্বজন বাদ দি থৈ মই অকলে এটা দলত সোমাব নোৱাৰিম। মই মোৰ আত্মীয় স্বজন গোটেই সোপাকে লৈ এটা দলত যোগদান কৰিব লাগিব, সেইটো মই ফিল কৰিছোঁ।
নাই নাই যোগদান সেইটো যোগদান অনুষ্ঠানো নহয় বা যোগদানৰ কোনো কথাই তাত কোনো এটা শব্দই উচ্চাৰিত হোৱা নাই। তাত দলত যোগদান কৰা বুলি কোনো শব্দ উচ্চাৰিতই হোৱা নাই, কোনেও কোৱা নাই। MLA ডাঙৰীয়াও কোৱা নাই বা ময়ো কোৱা নাই তেনেকুৱা কথা। তেওঁলোকে মাতা নাই। মই সামাজিক কাম এটাৰ কাৰণে সোমাইছিলোঁ, মছজিদৰ কথা লৈ। সেই কথাখিনিকে তেওঁক অৱগত কৰাইছোঁ। তেওঁবিলাকৰ উদ্দেশ্য কি লক্ষ্য সেইটো তেওঁলোকে জানিব। মোৰ লক্ষ্য উদ্দেশ্য তেনেকুৱা নহয় যে দলত যোগদান কৰি দলৰ সক্ৰিয়ভাৱে সেই দলত কাম কৰাটো। মই কোনো দলতে এতিয়ালৈকে কোনো কাম কৰা নাই। এনে আজি মই ভাবিছোঁ যে মোক সঁচাকৈয়ে যদি মানুহে ভাবে যে মই খুব ইম্পৰ্টেণ্ট মানুহ, মইতো ভাবোঁ মই এজন সৰু মানুহ, সাধাৰণ ৰিটায়াৰ্ড টিচাৰ এজন। মই ইমান ইম্পৰ্টেণ্ট বুলি নিজকে ভাবা নাই। এতিয়া এই ফেচবুক পোষ্টটো চাই মই ভাবিলোঁ মই সঁচাকৈয়ে ইম্পৰ্টেণ্ট কিবা এটা, গতিকে সক্ৰিয়ভাৱে মই অংশগ্ৰহণ কৰাই ভাল হ'ব। তেওঁৰ কাৰ্যকলাপ বিশ্লেষণ কৰিবলগীয়া মোৰ কোনো প্ৰয়োজনেই পৰা নাই। কি কৰি আছে নকৰিছে সেইবিলাক দলগাঁও সমষ্টিৰ আগতে আছিল, আগতে দলগাঁও সমষ্টিতেই আছিল। আমি দলগাঁও সমষ্টিত সোমোৱা নাছিলোঁ, নতুনকৈ দলগাঁও সমষ্টিত সোমালোঁ। গতিকে তেওঁৰ বিষয়ে মই জ্ঞাত নহয় যে দলগাঁও সমষ্টিত তেওঁ কিমান উন্নয়নমূলক কাম কৰিছে, সেইটো মই নাজানো, কাৰণ মই দলগাঁও সমষ্টিত নাছিলোঁৱেই, নতুনকৈ সোমাইছোঁ। এই বস্তুটো মই ভাল পোৱা নাই। তেওঁবিলাকে জনপ্ৰিয়তা লাভৰ কাৰণেও কৰিব পাৰে, কিন্তু মই মোৰ পচন্দনীয় নহয়। কিয় কৰিছে মই নাজানো, এইটো কৰিব নালাগিছিল। বিধায়কক মই ক'ব লগা তেনেকুৱা দেখা নাই, কাৰণ তেওঁ যোগদান সম্পৰ্কীয় কথাই কোৱা নাই। মই UDF-ত যোগদান কৰিব লাগে বুলি তেওঁ কোৱা নাই, আৰু সেই বিষয়ে ময়ো কোনো আলোচনা কৰা নাই। কামৰ কাৰণে ঘৰত গ'লেই যদি যোগদান হয় সেইটোতো ভাবিবলগীয়া কথা। তেখেত আমাৰ MLA মহোদয় দলগাঁও সমষ্টিৰ বাসিন্দা হিচাপে আমি চবে তেখেতৰ তাত যাব পাৰোঁ। তেখেতৰ ঘৰত গ'লেই যে তেখেতৰ দলত যোগদান কৰা বুজাব, সেইটো কথাটো মই বুজি পোৱা নাই। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।